স্বাধীনতাৰ ৭টা দশকৰ পিছতো উন্নয়নৰ মুখ নেদেখা এখন গাঁৱত মই উপস্থিত আছোঁ। এই গাঁওখন হৈছে তামুলপুৰ আৰু ওদালগুৰি জিলাৰ সীমান্তৱৰ্তী এখন গাঁও। এই গাঁওখনত এখন বাঁহৰ সাঁকোৰে তেওঁলোকে প্ৰতিদিনে অহা যোৱা কৰিবলগীয়া হয়। প্ৰতি বছৰে বানপানীয়ে সাঁকোখন ভাঙি দিয়ে, পুনৰ ৰাইজে সেইখন নিৰ্মাণ কৰি লয়। মই দৃশ্য দেখুৱাব বিচাৰিছোঁ। এইখনেই হৈছে গাঁও। এই গাঁওখনেৰে বহু মানুহ অহা যোৱা কৰে, কিন্তু এই গাঁওখনত এতিয়াও কোনো পকী দলঙৰ ব্যৱস্থা নাই। তেওঁলোকে বাঁহৰ সাঁকো এখন সাজি উলিয়াই তেওঁলোকে এইদৰে অহা যোৱা কৰিবলগীয়া এটা অৱস্থাৰ সৃষ্টি হৈছে, য'ত তেওঁলোকৰ গাড়ী মটৰ বা এম্বুলেন্সকে আদি কৰি সকলো যি যাতায়াত ব্যৱস্থা আছে সেই ব্যৱস্থাসমূহ ব্যাহত হৈ পৰে সময়ে সময়ে। তথাপিও কিন্তু বিভাগীয় বা চৰকাৰে কোনো বিহিত ব্যৱস্থা গ্ৰহণ নকৰা বুলি তেওঁলোকে উল্লেখ কৰিছে। এই পথটো হৈছে এটা অতি গুৰুত্বপূৰ্ণ পথ, দুয়োখন জিলা সংযুক্ত হোৱা এটা পথ। এই পথটো তামুলপুৰ আৰু যি ওদালগুৰি জিলা আছে এই দুখন জিলাক সংযুক্ত কৰে, আৰু এই দলংখনে হৈছে দুয়োখন জিলাৰ সীমা। এয়া হৈছে বৰনদীৰ ওপৰত থকা এখন দলং। এই দুয়োখন জিলাক সংযুক্ত কৰা এই দলংখনৰ কিন্তু একেবাৰে পুতৌ লগা অৱস্থা। দলং বুলি ক'বলৈ মাত্ৰ কেইডালমান বাঁহৰ সাঁকোৰে তেওঁলোকে অহা যোৱা কৰিবলগীয়া হয়। তাকো ৰাইজে নিজে প্ৰতি বছৰে তেওঁলোকে নিজৰ গাঁঠিৰ ধন ভাঙি তেওঁলোকে প্ৰস্তুত কৰিব লাগে এইখন দলং। যিহেতু প্ৰতি বছৰে বানপানী হৈ বৰনদীত আৰু বানে এই অঞ্চলসমূহ বিধ্বস্ত কৰে, আৰু একেদৰে এই দলংখনো প্ৰতি বছৰে ভাঙি নিয়ে বুলি ৰাইজে আমাক জনাইছে, আৰু তেওঁলোকে নিজে কষ্ট কৰি দলংখন পুনৰ সাজু কৰি লয়। মোৰ লগত স্থানীয় লোক আছে। কি ক'ব দাদা, আপোনালোকৰ কেনেকুৱা অসুবিধা হয় আৰু এইখন কি গাঁও? এইখন 2 নং ৰৌমাৰী। আমাৰ গাঁওখন 2 নং ৰৌমাৰী গাঁও। আমাৰ এই দলঙৰ কাৰণে ভীষণ অসুবিধা। এই স্কুলৰ ল'ৰা ছোৱালী যাব পৰা নাই, এই কিবা ডেলিভাৰী কেছ হ'লে কিবা নিব লগা হয়, নিব লগা সুবিধা নাই। আমি বহুত অসুবিধা ভোগ কৰি আছোঁ বহুত বছৰ ধৰি, কিন্তু আমি বাৰে বাৰে কোৱাতেও কিন্তু আমাৰ এইটো কামটো দয়া কৰি দিয়া নাই। বহুবাৰ কৈ আছোঁ, বাৰে বাৰে কৈ আছোঁ আমি। আপোনালোকৰ বিধায়কক জনোৱা হৈছিল? আমাৰ বিধায়ক জনা হৈছেতো। বিধায়ক কমলী বসুমতাৰী আছিল আগত, এতিয়া তাকে জনাইছোঁ। আহিছিল ইয়াতে কমলী বসুমতাৰী। এতিয়া আছে বিশ্বজিৎ দৈমাৰী ছাৰো আহিছিল, কিন্তু দলং নিৰ্মাণৰ ব্যৱস্থা কৰি দিয়া নাই। নিৰ্মাণৰ ব্যৱস্থা কৰি দিয়া নাই। আৰু লোক আছে, চৰকাৰক কি আহ্বান জনাব? হয়, আমাৰ দলংটো অতি শীঘ্ৰে বনাই দিব লাগে বিশ্বজিৎ ছাৰে। আৰু আমি বিৰাট কষ্ট কৰি দলংটো বনাওঁ, আৰু বছৰ বছৰ বনাই থাকোঁ, আৰু বানপানী হয় উঠাই লৈ যায়। চৰকাৰে আমি কৈছোঁ, চৰকাৰক জনালে কি হ'ব? চৰকাৰক আমাৰ এতিয়া দিয়া নাই বৰ্তমানেও। হয়, এনেদৰে দুৰ্ভোগ ভুগিছে অঞ্চলটোৰ ৰাইজে। মই পুনৰ দৃশ্য দেখুৱাব বিচাৰিছোঁ। ইয়াৰ এটা অংশ, যিটো অংশ ওদালগুৰি জিলাত পৰে, সেয়া হৈছে পানেৰী বিধানসভা সমষ্টি, আৰু আনটো অংশ ৰঙিয়া বিধানসভা সমষ্টি। এই দুয়োগৰাকী বিধায়কৰে কিন্তু দায়িত্ব আছিলে দলংখনৰ প্ৰতি গুৰুত্ব দিয়া, কিন্তু এতিয়ালৈকে তেওঁলোকে গুৰুত্ব প্ৰদান নকৰা বুলি ৰাইজে অভিযোগ উত্থাপন কৰিছে, যাৰ ফলত এনেদৰে জমৰ যাতনা ভুগি থাকিবলগীয়া হৈছে দুয়োপাৰৰ ৰাইজে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।